আজি মই থ্ৰেডিং কৰিম বুলি পাৰ্লাৰত গলো আৰু পাৰ্লাৰত যাওঁতে পাৰ্লাৰৰ বাইদেউজনী ক'লে ৰাজশ্ৰী মোৰ এটা বহুত বেছি সমস্যা হৈ আছে পাৰিলে অকমান চাই দিবা নেকি মই ক'লো বাইদেউ কওকচোন কি সমস্যা হৈ আছে বাইদেউজনীয়ে ক'লে যে মোৰ দুইখন ভৰিৰ কলা ফুল দুটা বহুত বেছি বিষ আৰু কলা ফুল দুটাত যেন কিবা কিবা পৰুৱা চলি থাকে আৰু কলা ফুল দুটাত এনেকৈ চিন পৰিছে নীলা নীলা চিন পৰিছে আৰু অকমান ফুলি আহিব ধৰিছে আৰু ৰাতি শুৱা সময়ত বহুত বেছি বিষাই আৰু ভৰিৰ কলা ফুলকেইটা টানি টানি ধৰে মই বাইদেউৰ ভৰিখন ভালকৈ চালো আৰু চাই গম পালো বাইদেউৰ ভৰিত ভেৰিকোজ ভেইনৰ সমস্যা হৈছে বাইদেউ যেহেতু দিনৰ দিনটো বহুত বেছি থিয়হি কাম কৰি থাকে পাৰ্লাৰৰ কাম থিয়হি কাম কৰিব লাগে আৰু বহুত বেছি থিয়হি থকাৰ ফলত তেওঁৰ ভৰিত ভেৰিকোজ ভেইনৰ সমস্যা হৈছে ভেৰিকোজ ভেইননো কি দিনৰ দিনটো যেতিয়া আপুনি থিয়হি থাকে থিয়হি থকাৰ ফলত আপোনাৰ ভৰিৰ মাংসপেশীবিলাক বেছিকৈ লৰচৰ নকৰে আৰু লৰচৰ নকৰাৰ ফলত আপোনাৰ ভৰিত থকা সেই তেজৰ শিৰাবিলাকত তেজ চলাচল ভালকৈ নহয় আমি যেতিয়া ভালকৈ লৰচৰ কৰি থাকো ভৰিখন ভালকৈ লৰচৰ কৰোঁ আমি খোজ কাঢ়ো তেতিয়া আমাৰ তেজৰ শিৰবিলাকও লৰচৰ হয় আৰু তেজ চলাচল ভাল হৈ যায় কিন্তু বাইদেউ যেহেতু বহুত বেছি থিয়হি থাকে পাৰ্লাৰত থিয়হি থকা কাম তাৰ ফলত বাইদেউৰ ভৰিৰ মাংসপেশীবিলাক খুব কম লৰচৰ হয় তাৰ ফলত মাংসপেশীবিলাক টাইট হৈ গৈছে আৰু তাৰ ফলত তেওঁৰ ভৰিৰ শিৰবিলাকেও তেজটো ভালকৈ চলাচল কৰিব পৰা নাই আৰু সেই তেজ চলাচল ভালকৈ নোহোৱাৰ ফলত সেই তেজখিনি বাইদেউৰ ভৰিত লাহে লাহে জমা হ'ব ধৰিছে আৰু এই জমা হোৱাৰ ফলত ভৰিত এনেকুৱা নীলা নীলা চিন পৰিছে আৰু যে ভৰিত তেওঁৰ নীলা নীলা এনেকৈ চিন পৰিছে লাহে লাহে ফুলি আহিব ধৰিছে যদি এনেকৈ অকমান ফুলি আহোঁতেই যদি আমি এই ভেৰিকোজ ভেইনৰ ট্ৰিটমেণ্ট নকৰোঁ এই ভেৰিকোজ ভেইন বাঢ়ি গৈ বহুত বেছি ভয়ংকৰ ৰূপ ল'ব পাৰে আপোনাৰো যদি ভৰিত তেনেকৈ নীলা নীলা চিন পৰিছে আৰু আপুনি দিনৰ দিনটো বহুত বেছি থিয়হি কাম কৰি থাকিব লাগে তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে আজি এই ভিডিঅ'টোত মই ক'ম যে ভেৰিকোজ ভেইন হ'লে আমি কি ব্যায়াম ঘৰতে থাকি খুব সহজভাৱে কৰিব পাৰোঁ আৰু যদি মই শিকোৱা ব্যায়ামকেইটা আপুনি সদায় কৰে আপোনাৰ ভেৰিকোজ ভেইনৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব আৰু যদি আপোনাৰ ভেৰিকোজ ভেইন এতিয়ালৈকে হোৱা নাই ভৱিষ্যতেও আপোনাৰ কেতিয়াও ভেৰিকোজ ভেইনৰ সমস্যা নহ'ব আহকচোন আমি একেলগে ব্যায়ামকেইটা কৰোঁ ব্যায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ ভৰিৰ আঁঠুৱাটা এনেকৈ ভাঁজ কৰি ল'ব তাৰপিছত আনখন ভৰি আপুনি এনেকৈ চিধাকৈ দাঙি দিব ভৰিখন দাঙোতে এটা কথা মনত ৰাখিব যাতে আপোনাৰ ভৰিৰ পতাখন এনেকৈ আপোনাৰ ফালে থাকে এনেকৈ অপজিট চাইডে নাথাকে আপোনাৰ ফালে থাকে আৰু এনেকৈ ব্যায়ামটো আপুনি 10ৰ পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব আৰু এই একেই ব্যায়ামটো আপুনি আনটো চাইডেও কৰিব এনেকৈ আঁঠুটো ভাঁজ কৰি ল'ব ভৰিৰ পতাখন আপোনাৰ ফালে এনেকৈ আনি ল'ব তাৰপিছত ভৰিখন এনেকৈ লাহে লাহে দাঙিব আৰু একেই ধৰণে ব্যায়ামটো 10ৰ পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব 2 নম্বৰ ব্যায়ামটোৰ বাবে আপুনি আপোনাৰ দুইটা আঁঠু এনেকৈ ভাঁজ কৰি ল'ব ভাঁজ কৰি লৈ আপোনাৰ ভৰি দুখন এনেকৈ দাঙি দিব দাঙি লৈ আপুনি এনেকৈ চাইকেল চলোৱাৰ দৰে কৰিব আৰু আপুনি ব্যায়ামটো এনেকৈ 10ৰ পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব 3 নম্বৰ ব্যায়ামটো একেবাৰে সহজ ব্যায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ ভৰিৰ পতা দুখন এনেকৈ ওপৰৰ ফালে আনিব আৰু তল ফালে নিব এনেকৈ ওপৰৰ ফালে আনিব তল ফালে নিব আৰু আপুনি এনেকৈ ব্যায়ামটো 30ৰ পৰা 40 বাৰলৈ পুনৰাবৃত্তি কৰিব 4 নম্বৰ ব্যায়ামটো আপুনি থিয় হৈ থাকিও কৰিব পাৰে বা আপুনি দোকানত বা আপুনি নিজৰ কৰ্মক্ষেত্ৰত বহুত সময় থিয় হৈ আছে আপুনি সেইখিনি সময়তেও এইটো ব্যায়াম কৰিব পাৰে ব্যায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ ভৰিৰ গৰুৱাকেইটা এনেকৈ ওপৰৰ ফালে দাঙিব আৰু নমাব এনেকৈ দাঙিব আৰু নমাব আৰু এনেকৈ ব্যায়ামটো আপুনি 10ৰ পৰা 15 বাৰ 15ৰ পৰা 20 বাৰলৈ পুনৰাবৃত্তি কৰিব আপুনি যদি এইকেইটা ব্যায়াম সদায় কৰি যায় আপোনাৰ ভৰিৰ ভেৰিকোজ ভেইনৰ সমস্যা একেবাৰে নাইকিয়া হৈ যাব বহুত জৰুৰী ভিডিঅ' সকলোকে কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থেংক ইউ